কিছুমান বস্তু স্পৰ্শ কৰা বা ভৰি দিয়া অনুচিত। কিবা বিশেষ বিষয়ৰ কথা উল্লেখ কৰিলে তাৰ পিছত থকা বৈজ্ঞানিক যুক্তি বিচাৰিবলৈ আৰম্ভ কৰে। যদিও আজিৰ এই বিষয়ৰ যুক্তি হিন্দু সনাতন ধৰ্ম গ্ৰন্থসমূহত খুব সুন্দৰভাৱে বৰ্ণনা কৰা আছে, যিবোৰ বহু মানুহে নাজানে আৰু জানিবলৈ চেষ্টা নকৰে। সেই অজ্ঞানতাৰ বাবে মানুহে বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিক কষ্টত ভুগিব লাগে। কেতিয়াবা মানুহ মৃত্যুৰ মুখতো পৰে। আৰু বিষ্ণু পুৰাণ অনুসৰি সেই বস্তুসমূহ পথত পৰি থকাৰ পিছত ভুলতো স্পৰ্শ কৰিব নালাগে। কোনো অজান প্ৰাণীৰ মৃতদেহ যদি পথত পৰি থাকে, সেই মৃতদেহ স্পৰ্শ কৰা বা তাৰ ওপৰেৰে পাৰ হৈ যোৱা উচিত নহয়। বিষ্ণু পুৰাণ অনুসৰি ৰাস্তাত পৰি থকা প্ৰাণীসমূহৰ মৃত্যু দুৰ্ঘটনাৰ বাবে হয়, আৰু যদিহে মানুহে সেই মৃতদেহসমূহ ভুলতো স্পৰ্শ কৰে, তেনেহ'লে অতি শীঘ্ৰে ঘৰলৈ উভতি পুনৰ স্নান কৰা উচিত। স্নান কৰা বিষয়ত ধৰ্মগ্ৰন্থত কোৱা হৈছে যে মৃতদেহ অথবা মৃতদেহৰ চাৰিওফালে বিভিন্ন অশুভ শক্তিৰ প্ৰভাৱ থাকে। লাগিলে সেয়া মৃতদেহ কোনো জীৱ জন্তুৰে নহওক কিয়। সেয়েহে কোনো ব্যক্তি যদি এই মৃতদেহৰ স্পৰ্শলৈ আহে, তেতিয়া তেওঁৰ পবিত্ৰতা নষ্ট হোৱাৰ উপৰিও পৰৱৰ্তী সময়ত তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। 2. যি বস্তুৰ কথা কোৱা হৈছে সেয়া হৈছে চুলি। সাধাৰণতে চুলিক কোনো বিশেষ ভয়ানক বস্তু বুলি ভবা নহয়। যদিও পৌৰাণিক শাস্ত্ৰ অনুসৰি চুলিক কিছু বিশেষ ক্ষেত্ৰত অশুভ বুলি কোৱা হয়। এবাৰ ভীষ্মই অৰ্জুনক কৈছিল, যদি ভুলতো খাদ্যত চুলি পৰি যায়, সেই খাদ্য গ্ৰহণ কৰা উচিত নহয়, কাৰণ এনেবোৰ ভোজনে পিশাচক আকৃষ্ট কৰে। আৰু যেতিয়া কোনো ব্যক্তিয়ে চুলি ত্যাগ কৰে, তেতিয়া বুজা যায় যে তেওঁৰ লগত থকা সেইসমূহ অশুভ, যিসমূহ তেওঁৰ জীৱনৰ কষ্টকৰ কাৰণ, আৰু সেই কাৰণে জন্ম মৃত্যু আৰু শুভ অশুভ মুহূৰ্তসমূহত মুণ্ডন কৰোৱা হয়। ৰাস্তাত পৰি থকা মুণ্ডনৰ চুলি স্পৰ্শ কৰা উচিত নহয়, কাৰণ সেই ব্যক্তিৰ ওপৰত থকা সমস্ত অশুভ শক্তিৰ প্ৰভাৱ স্পৰ্শ কৰা ব্যক্তিৰ ওপৰত পৰিব পাৰে। 3. ভস্ম অথবা ছাই। যেতিয়া কোনো স্থানত যজ্ঞ অথবা পূজা কৰা হয়, তেতিয়া সেই যজ্ঞৰ ভস্ম বহু সময়ত ভুলবশতঃ পথত পেলাই দিয়া হয় বা পৰি ৰয়। অগ্নি দেৱতাৰ কৃপাত উৎপন্ন সেই ভস্ম খুব পবিত্ৰ বুলি মান্যতা দিয়া হয়। যদি কোনোবাই ভুলবশতঃ এই ভস্ম পথত অতিক্ৰম কৰে বা ভস্মত ভৰি দিয়ে, তেন্তে সেইটো এক পাপ কৰ্ম বুলি বিবেচিত হৈ পৰিব, আৰু যাৰ বাবে জীৱনত কষ্ট ভোগ কৰিবলগীয়া হ'ব পাৰে। 4. যি বস্তুসমূহত ভৰি দিয়া উচিত নহয়, সেয়া হৈছে ত্ৰান্তিক কৰ্মত ব্যৱহৃত বস্তু, যেনে অস্থি, নেমু, জলকীয়া, নিমখ, পাণ, বিভিন্ন প্ৰকাৰৰ বস্তু পথৰ ওপৰত যদিহে ভুলতে বা কোনোবাই চক্ৰান্ত কৰিবলৈ পেলাই ৰাখিছে, তেন্তে সেইবোৰ চোৱা বা স্পৰ্শ কৰা অনুচিত। এনে কৰ্মৰ উদ্দেশ্য হৈছে সেই অশুভ শক্তিয়ে যাতে সেই বস্তুসমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, আৰু যদি সেই বস্তু কোনোবাই স্পৰ্শ কৰে, তেন্তে অশুভ শক্তি তেওঁৰ ওপৰত ৰুষ্ট হৈ তেওঁৰ ক্ষতি সাধন কৰিব পাৰে, যাক সাধাৰণতে পেট বাধা বুলি কোৱা হয়। 5. যি বস্তু পথ পাৰ হওঁতে বা পথ বুলি যাওঁতে মনোযোগ দিয়া উচিত, সেয়া হৈছে কণ্ট বা কাঁইট। কোৱা হয় কণ্টকময় পথ দুৰ্ভাগ্যৰ প্ৰতীক। তেনে পথত চলা ফুৰা কৰিলে ভৰিত আঘাত হোৱাৰ উপৰিও জীৱনলৈ দুৰ্ভাগ্য মাতি আনিব পাৰে। 6. ৰাস্তাত পৰি থকা বৈ যোৱা স্নানৰ জলত ভৰি দিয়া। হিন্দু ধৰ্মশাস্ত্ৰ অনুসৰি স্নানক শৰীৰ আৰু সুখৰ শুদ্ধিকাৰক বুলি মান্যতা দিয়া হয়, আৰু স্নান কৰিলে যাৱতীয় অশুচি নাশ হয়। আৰু কাৰোবাৰ স্নানৰ জল যদি কোনোবাই ৰাস্তা পাৰ হওঁতে গচকি দিয়ে, সেইটো তেওঁৰ কষ্টকৰ কাৰক হৈ পৰিব পাৰে। 7. কোনো এক নিৰ্দিষ্ট বস্তু নহয়, বৰং মানুহৰ দ্বাৰা পেলাই দিয়া বিভিন্ন ধৰণৰ বৰ্জিত পদাৰ্থ। সেইবোৰ হ'ব পাৰে মূল, মূত্ৰ, থু খেকাৰ, পাণ, তামোলৰ পিক আদি ইত্যাদি, যিসমূহত ৰাস্তা পাৰ হওঁতে ভৰি দিলে যেনে উদৰময় মূৰৰ বিষ হোৱাৰ উপৰিও দেহত কিছুমান নাকাৰাত্মক শক্তিৰ প্ৰভাৱো পৰিব পাৰে।